মৰমৰ ছাত্ৰ ছাত্ৰী, আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিত চেপ্টাৰ নম্বৰ 1 সংহতি শেডস। তো ষ্টুডেণ্টছ, এইটো ভিডিঅ'ৰ আগৰ ভিডিঅ'ত আমি উদাহৰণ 1 পঢ়িছোঁ আৰু ইয়াৰ ধাৰণাবিলাক পঢ়িছোঁ। আজি তোমালোকক এইটো ভিডিঅ'ত উদাহৰণ নম্বৰ 3, উদাহৰণ নম্বৰ 4 আৰু উদাহৰণ নম্বৰ 5 কৰি দিম। উদাহৰণবিলাক পঢ়াৰ পিছত আমি অনুশীলনী অংকবিলাক তোমালোকক কৰি দিম। 3 নম্বৰ উদাহৰণত কি কৈছোঁ, যদি a is equal to 0, 1, 2, 3, 4, 5 হয়, এটি হল তালিকাকৰণ পদ্ধতি, কাৰণ কুটুল বন্ধনী আছে আৰু প্ৰতি দুটা মৌলৰ মাজত কি আছে, কমা আছে। তেন্তে খালী ঠাইবোৰ বিলংছ টু আৰু নট বিলংছ টুৰ চিহ্নৰ উপযুক্ত চিহ্নৰে পূৰ কৰা। তো চোৱা, বিলংছ টু মানে কি হ'ব, চোৱা অন্তৰ্ভুক্ত থাকিব, আৰু নট বিলংছ টু মানে কি, অন্তৰ্ভুক্ত নাই। কেনেকৈ বুজিম আমি, চোৱা 0 কি এর কি অন্তর্ভুক্ত আছে, মানে এর ভিতৰত আছে, তেনেহলে কি হ'ব, বিলংস টু হ'ব। আৰু -1 টো কি, চোৱা ইয়াৰ ভিতৰত নাই, মানে এর ভিতৰত নাই, তেনেহলে কি এটো অন্তৰ্ভুক্ত নহয়, সেইকাৰণে নট বিলংস টু হ'ব। বুজি পাইছা? তোমালোকক কাম কৰি দিম, চোৱা। তো চোৱা ষ্টুডেণ্ট, বিলংস টু মানে কি, অন্তৰ্ভুক্ত থাকিব, আৰু নট বিলংস টু মানে কি, অন্তৰ্ভুক্ত নাই। তেনেহলে কি 0 সংখ্যাটো অনৰ ভিতৰত কি আছে, অন্তৰ্ভুক্ত আছে বা আছে, তেনেহলে এটা কি হ'ব, বিলংস টু হ'ব। 2 নম্বৰটো কি হ'ব, -1 টো কি এর ভিতৰত নাই, এটো কি হ'ব, নট বিলংস টু হ'ব, এটো নট হ'ব। 3 নম্বৰটো কি হ'ব, বিলংস টু হ'ব, কাৰণ এর ভিতৰত কি আছে, 2 আছে। 4 নম্বৰটো কি বিলংস টু নহ'ব, কাৰণ ইয়াত 6 নাই, কিমান লৈকে আছে, 0 ৰ পৰা 5 লৈকে আছে, তেনেহলে এটো কি হ'ব, নট বিলংস টু হ'ব। বুজি পাইছা? এতিয়া আমি তোমালোকক উদাহৰণ নম্বৰ 4 টো কৰি দিম, চোৱা। তো চোৱা 4 নম্বৰ উদাহৰণ কি কৈছে, শুদ্ধ নে অশুদ্ধ লিখা। তো চোৱা 1 নম্বৰটো কিমান দি আছে, 0 বিলংস টু n। n মানে আমি কি জানো, স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা আমি কি জানো, মানে 1 ৰ পৰা জানো, তেনেহলে কি 0 টো কি স্বাভাৱিক সংখ্যাৰ ভিতৰত নাই, তেনেহলে এটো কি হ'ব, অশুদ্ধ হ'ব। তেনেহলে 1 নম্বৰটো কি হ'ব, অশুদ্ধ। 2 নম্বৰটো চোৱা ষ্টুডেন্টস, -1 টো কি অখণ্ড সংখ্যা হয়, কি যেতে আমি কি বুঝো, অখণ্ড সংখ্যা। -1 অখণ্ড সংখ্যা হয়, -1 অখণ্ড সংখ্যা হয়, কিন্তু ইয়াত কি কৈছে, নট বিলংস টু মানে নহয় বুলি কৈছে, তেনেহলে সিহঁতে কি ক'ব, এটো অশুদ্ধ বুলি আমি চিনাক্তকৰণ কৰিম। বুজি পাইছা? -1 কি জানো, অখণ্ড সংখ্যা, ইয়াত যদি বিলংস টু দিয়া থাকিলে হয়, তেনেহলে কি এটো শুদ্ধ হইলে হয়। বুজি পাইছা? এতিয়া 3 নম্বৰটো কৰি দিয়া। 3 নম্বৰটো কি হ'ব, চোৱা আমি n মানে কি জানো, ন্যাচারাল নাম্বার, স্বাভাৱিক সংখ্যা। 2/3 এই সংখ্যাবোৰ কেতিয়াও স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে, তেনেহলে এটো কি হ'ব, অশুদ্ধ। তাৰপিছত 4 নম্বৰটো চোৱা। 4 নম্বৰ কি আছে, 0.5। 0.5 আমি এনেকৈ লিখিব পাৰো, 1/2 লিখিব পাৰো। 0.5 আমি কিমান লিখিব পাৰো, 1/2। 1/2 বিলংস টু কিউ। তো চোৱা কি মানে আমি কি জানো, পৰিমেয় সংখ্যা। তো 1/2 কি পৰিমেয় সংখ্যা, তেনেহলে 4 নম্বৰটো কি হ'ব, শুদ্ধ হ'ব। 4 নম্বৰ কি শুদ্ধ। 5 নম্বৰটো চোৱা, এটো কি হ'ব, শুদ্ধ। বাস্তৱ সংখ্যা, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, যুগ্ম অযুগ্ম, অখণ্ড, পৰিমেয় অপৰিমেয়, সকলোবোৰ মিলি কি জানো আমি, বাস্তৱ সংখ্যা। তেনেহলে -1/4 এটা পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যাক আমি বাস্তৱ সংখ্যা ক'ব পাৰো, এটো কি হ'ব, শুদ্ধ হ'ব। বুজি পাইছা? এতিয়া আমি তোমালোকক 5 নম্বৰ উদাহৰণটো কৰি দিম, চোৱা। তো 6 উদাহৰণ নম্বৰ 5ত কি কৈছে, চোৱা তলৰ সংহতি দুটা তালিকাকৰণ পদ্ধতিত প্ৰকাশ কৰা। তালিকাকৰণ পদ্ধতিত মানে কি, কুটিল বন্ধনী থাকিব আৰু প্ৰতি দুটা মৌলৰ মাজত কি থাকিব, কমা থাকিব। তো 1 নম্বৰ কি কৈছে, চোৱা ডি দশমিক পদ্ধতিত লিখা অংকবোৰ কিমান হ'ব, 0 পৰা 9 লৈকে হ'ব, মানে ডিজিট বিলাক হ'ব, মানে অংক বিলাক হ'ব। তো চোৱা এইটো তোমালোকক কাম কৰি দি আছো। চোৱা ষ্টুডেন্টস, অংকবিলাক কিমান হ'ব, দশমিক লিখা পদ্ধতিত আমি কিমান জানো, 0, 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9 এই অংকবোৰ লিখিব পাৰো। এটা কি হৈছে, তালিকাকৰণ পদ্ধতি, দ্বিতীয় বন্ধনী আছে আৰু প্ৰতি দুটা মৌলৰ মাজত কিমান আছে, কমা আছে। বুজি পাইছা? এতিয়া আমি 2 নম্বৰটো কৰি দিম, এটো কিমান হ'ব, 1 নম্বৰ। এতিয়া 2 নম্বৰটো কৰি দিম, চোৱা। এতিয়া 2 নম্বৰটো চোৱা, m is equal to second bracket x such that x belongs to z, মানে x এর মান বিলাক কি থাকিব, অখণ্ড সংখ্যাৰ অন্তৰ্ভুক্ত হ'ব, মানে অখণ্ড সংখ্যাৰ ভিতৰত থাকিব। কিমান, -1 less than equal x less than equal 1। এই x এর মানটো কি হ'ব, -1 ৰ সমান হ'ব আৰু -1তকৈ ডাঙৰ হ'ব।
আকৌ ইয়াৰ পৰা চালে 1 কি হ'ব সৰু হ'ব আৰু 1 সমান হ'ব তো কিমান হ'ব চোৱা তো ষ্টুডেন্ট এইটো কোশ্চেন তোমালোকে এনেকৈ লিখিবা m চোৱা এইটো আমি কি লিখিম -1 ৰ সমান আৰু -1 তকৈ ডাঙৰ নহলে -1 হ'ব -1 তকৈ ডাঙৰ কিমান হ'ব 0 আকৌ 1 ৰ সমান আৰু 1 তকৈ সৰু তেনেহলে এইটো কিমান হ'ব 1 হ'ব 0 টো কি 1 তকৈ সৰু আৰু -1 তকৈ ডাঙৰ তেনেহলে সংখ্যা তিনিটা কিমান হ'ব -1 0 1 এটি হ'ব आंसर বুজি পাইছা এই সংখ্যাবিলাক কি অখণ্ড সংখ্যা তো স্টুডেন্টস ইয়ালে কি কৰিব লগা আছিল স্টুডেন্টস যদি ভিডিওটো ভাল লাগে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা থ্যাংক ইউ স্টুডেন্টস